হাই গাইজ, গুড মৰ্ণিং। আপোনালোকে ক'ত থকা বুলি ভাবিছে? এইটো আমাৰ অসমৰে মানে যিটো ব্ৰহ্মপুত্ৰৰ পাৰত ভিউ পইণ্ট বনাইছে, মই বৰ্তমান তাতেই আছোঁ। আৰু এইটো হ'ল আমাৰ সতী ৰাধিকা শান্তি উদ্যানত আছোঁ গুৱাহাটীত। তো আপোনালোকক সকলোখিনি দেখাই আছোঁ। মই তো ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্টিং কৰা নাই, তো আপোনালোকক মই ফাৰ্ষ্টৰ পৰা ষ্টাৰ্টিঙৰ ভিডিঅ'টো দেখাই আছোঁ। তো আপোনালোকে চাই যাওক ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা শেষলৈ। তো গাইজ, এইখন হৈছে মানে শান্তি ৰাধিকা উদ্যানৰ 1 নম্বৰ গেট। আৰু এই 1 নম্বৰ গেটত মানে এইটো হ'ল টিকেট কাউণ্টাৰ। আৰু বৰ্তমান মানে কোনো টিকেট নালাগে। তো অহা মানে জুন মাহৰ 1 তাৰিখৰ পৰা ইয়াত কিবা টিকেটৰ ব্যৱস্থা হ'ব বুলি মানে শুনিলোঁ। এইটো কথা মানে আপোনালোকক জনালোঁ আৰু মানে তো ৰাতিপুৱা লাগে নালাগে সেইটো নাজানো, কিন্তু টিকেটৰ যে লাগিব অহা 1 তাৰিখৰ পৰা সেইটো মানে অলপ গম পালোঁ আৰু আমি যেতিয়া সোমাই আহিব, অহাৰ লগে লগে মানে সোমাই আপোনালোকে এনেকুৱা এটা ভিউজ পাব যিটো মানে ষ্টাৰ্টিঙত। আৰু ষ্টাৰ্টিঙৰ ভিউজটোৱে মানে ইয়াত একদম বহুত ধুনীয়া আৰু চাবৰ কাৰণে মানে। তো আগলৈ যাওঁ, আপোনালোকক কেনেকৈ কি আছে সেইখিনি চবখিনি দেখাবৰ কাৰণে মই আপোনালোকক চেষ্টা কৰিম। এইবিলাক চাওকচোন কি মজা লাগিছে একদম মানে। এইবিলাক একচুৱেলি আপোনালোকে আমি যিটো ভাবোঁ মানে মোবাইলত পিকচাৰত কাঠৰ নিচিনা, কিন্তু কাঠৰ নহয়। ডিজাইনটো কাঠৰ, কিন্তু মানে একচুৱেলি এইবিলাক মানে পকাৰে বনোৱা হৈছে মানে। আৰু পকাৰ এইকাৰণে বনোৱা হৈছে মানে কাঠৰ মানে মানুহ পাহৰিব পৰা নাই। তাৰ ডিজাইনটো হ'লেও ৰাখি দিছে আৰু মানে যে আমাৰ কাঠৰ হ'লে কেনেকুৱা দেখিব সেইটো বস্তু ৰাখি দিছে আৰু মানে। এইটো খোলা জেগা হয়, কাঠ হ'লে পচি যাব, সেইকাৰণে পকা কৰি বনাই দিছে এই বস্তুবিলাক আৰু। কিন্তু দেখাত ধুনীয়া আৰু মানে একদম বহুত ধুনীয়া লাগে একদম। তো এইবিলাক যে আপোনালোকে দেখিব পাৰিছে, এইবিলাক মানে অলপ চলপ মানে মিউজিক মনোৰঞ্জনৰ কাৰণে ৰাখিছে আৰু মানে। বজাব সজাব জানিলে সৰু চলি থলি আহিলে মানে এইবিলাক অলপ মানে ইয়াত খেলিব পাৰিব আৰু মিউজিক কৰিব পাৰিব, ভাল লাগে আৰু মানে। চাৰিওফালে আৰু কিবা কিবি আছে, তো ইয়াতে মানে এইবিলাক মানে মনোৰঞ্জনৰ কাৰণে দিছে আৰু আপোনালোকক এটা মই বজাই দেখাই আছোঁ। তো এইবিলাকত এনেকুৱা নহয় যে এইবিলাক এনেই ৰাখিছে, এইবিলাক অলপ চলপ কিবা মিউজিক আছে। তো ভাল লাগে আৰু মানে সৰু ছোৱালীবিলাক আহিলে এইবিলাকৰ ইনজয়টো ল'ব পাৰিব বঢ়িয়া ধুনীয়াকৈ। আৰু ইয়াত থৈ দিলে হ'ল আৰু মানে। আগলৈকে আছে মানে এইবিলাক নাগাৰা তাপলা মডেলৰ। তো বজাব জানিলে এইবিলাকতো মিউজিক উঠে, আমি বাৰু নাজানো, সেইকাৰণে মানে মিউজিকটো দিব নোৱাৰোঁ আৰু মানে। আৰু বহুতো আছে কিবা কিবি এইবিলাক। তো এইবিলাকৰ তাঁৰ চাৰবিলাক ছিঙি আছে, ইয়াতে বজোৱাটো নাই। তো নেক্সটৰ আগত এইবিলাকো আছে আৰু ভালে আছে আৰু বাৰু। এইবিলাক বেয়া নাই, চবখিনি ঠিকেই আছে। জানিলে এইবিলাকতো বহুত মিউজিক উঠে, যোনে বজাব জানে তো সিহঁতে মানে এইবিলাক বজাব পাৰে আৰু মানে বঢ়িয়া আৰু মানে। ৰাতিপুৱাৰ ভাগৰ কাৰণে মানে বস্তুখিনি চব ক্লিয়াৰ চাব পাৰিলোঁ আৰু মানে আপোনালোকক দেখাব পাৰিলোঁ আৰু মানে। এইটো ইয়াতে ইয়াৰ বাজানাটো আছে, অলপ ইয়াৰ মিউজিকটো কেনেকৈ এইটো টেষ্ট কৰি চাওঁ। ঠিকে আছে, চব ঠিকে আছে, ধুনীয়াকৈ ৰাখি দিলে হ'ল বাছ। তো আগলৈ কি আছে সেইটো দেখাই আছোঁ আপোনালোকক, আপোনালোকে চাই যাওক। অলপ আগত আপোনালোকক এনেকুৱা এটা ডিজাইন দেখালোঁ নহয়, মানে যিটো মানে পকীৰে কাঠৰ মডেলত বনাই দিছে, সেইটো মানে ইয়াতো মানে এটা অলপ তাতকৈ অলপ ডাঙৰকৈ বনাই ৰাখিছে। আৰু ইয়াৰ মানে তলতে এইবিলাক মানে মানুহে বহা জেগা ঠাই বনাই দিছে। আৰু এইবিলাকো পূৰা বিলকুল একদম টাইলছৰে হয় মানে। আৰু ইয়াৰ ডিজাইনটো বঢ়িয়া, ছেইম ডিজাইন একে, কিন্তু মানে ধুনীয়া আৰু বহুত ধুনীয়া মানে দেখিব ভাল লাগে আৰু মানে। ষ্টাইলো আছে, চাইজ আছে, সেইকাৰণে মানে এইবিলাকত জেগাত ৰেষ্ট ল'ব ভাল লাগিব আৰু মানে। দিন দিবৰো কোনো কথা নাই, আহিলে মানে ইয়াৰ পৰিৱেশটো একদম বেলেগ আৰু মানে ৰাতিপুৱা আহি এটা বস্তু বুজি পালোঁ, মানে ইয়াত বহুত মানুহ মৰ্ণিং ৱাক কৰিব আহে মানে। আমি যিটো ভাবিছিলোঁ যে মৰ্ণিং ৱাক কৰাৰ মানুহ কম আহে নেকি, কিন্তু নহয়, মানুহ বহুতেই আহে। মানে ধৰক ইমান নহয় যে মানুহ নাহে, মৰ্ণিং ৱাক কৰিব মানুহ বহুত দৰকাৰ, আৰু সেইকাৰণে মানুহবিলাক মৰ্ণিং ৱাক কৰিব আহে। তো মানুহবিলাক মানে এক্সাৰচাইজ কৰি আছে মৰ্ণিং ৱাকৰ। আৰু চবে মানে ৰাতিপুৱা হ'লে ইয়াত এক্সাৰচাইজ কৰিলে মানে একদম ফ্ৰী হৈ যাবৰ কাৰণে চবৰ মানে ভাল লাগে আৰু দেহাটো মানে। এক্সাৰচাইজ বস্তুটো সেনেকুৱাই, আৰু সেইকাৰণে মানে ৰাতিপুৱা চৰকাৰে মৰ্ণিং ৱাক কৰাৰ কাৰণে ফ্ৰী দিছে আৰু মানে। কোনো পইচা টিকেটৰ কোনো দৰকাৰ নাই, আপোনালোকে আহিলে মানে ধৰক ইয়াত ফ্ৰী এক্সাৰচাইজটো ৰাতিপুৱাৰ মানে যিটো মৰ্ণিং ৱাক সেইটো আপোনালোকে কৰিব পাৰিব। আৰু আহি প্ৰায় আমি মানে 90% পাইছোঁৱেই আৰু মানে। আৰু আপোনালোকে যে দেখিবলৈ পাইছিলে মানে এই যে গ্লাছৰ ব্ৰিজৰ তলত মানে গ্লাছৰ ওপৰেদি খোজকঢ়া যায়, সেইখিনি মানে অলপমান আগত আছে। আৰু সেইখিনি যাব লগা কাৰণে অলপমান আগত যাব লগা আছে, সেইখিনি গ'লে আৰু তাত বাৰু যায় সেইখিনি আপোনালোকক মই দেখাই দিম। তো ফাইনেলি মানে আমি আহি আৰু বেছি দূৰ নাই, আপোনালোকক যে কৈছিলোঁ যে এই যে গ্লাছৰ মানে বনোৱা সেইখিনি জেগাত আহি পালোঁ। আৰু এইখিনি জেগাতে মানে সেইটো আছে আৰু বৰ্তমান মানে এই গ্লাছ লগোৱাৰ লাগান এই যিটো মানে ওপৰেদি মানুহ খোজ কাঢ়িব পাৰে, সেইখিনি বস্তু বাৰু আপোনালোকক মই দেখাই আছোঁ। আৰু আগতে মানে প্ৰথম যেতিয়া আহিছিলোঁ ইয়াত মানে জোতা চেণ্ডেল এইবিলাক উঠোৱা মানা আছিলে আৰু মানে। আৰু বেছি মানুহ লোড লোৱাৰ কাৰণে অলপ ভয় আছিলে, কিন্তু বৰ্তমান নাই আৰু মানে। বৰ্তমান মানে মানুহ ৰাতিপুৱাৰ কাৰণে ক্লিয়াৰ আছে, সেইকাৰণে ভাল লাগে। আৰু আমি বাৰু চেণ্ডেলটো খুলিয়ে উঠিলোঁ,
ভালে লাগিছে। ইয়াৰ পৰা চালে আমাক কিন্তু অলপ ভয় লাগে যে ভাঙিবই নেকি, এনেকুৱা নিচিনা মানে মনত এটা ভাৱ আহি যায়। কিন্তু একচুৱেলি এইবিলাক নাভাঙে, বহুত মজবুত হয়, বহুত মজবুত কৰি বনাইছে, সেইকাৰণে মানে ভাঙিবৰ কাৰণে কোনো ভয় নাই আৰু। বেছি দূৰ নহয় তথাপিও মানে এটা ভয় লাগি যায় আৰু মানে কিবা এটা ভয় লাগে যে ইয়াত পৰিলে ভাঙি যাব নেকি, সেইটো বস্তু মানে মনত ভাৱ আহি যায় আৰু। তো তাতে যে আপোনালোকক যিখিনি গ্লাছ লগোৱা মানে জেগা ঠাইখিনি দেখালোঁ, তো সেইখিনিৰ পৰা মানে ইয়াত মানে লাষ্ট ভিউ এইখিনি, আৰু এইটো হৈছে দেখিছে আপোনাৰ ৰিলেটো, ইয়াৰ পৰা আৰু মানে এই ভিউ পইণ্টটো শেষ আৰু মানে এতিয়া মানে আৰু আপোনালোকে লাহেকৈ মানে গেটৰ বাহিৰলৈ যাব লাগিব আপোনাৰ। তো ভিডিঅ'টো ইমানে ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। থেংক ইউ।